শ্ৰী ৰমেশ চন্দ্ৰ বৰ্মন। মোৰ ঘৰ পিপলিবাৰী গাঁও, পোষ্ট অফিচ হাৰিভাঙা, জিলা নলবাৰী। 2000 চনৰ জানুৱাৰীত মই অৱসৰ পাইছোঁ। 38 বছৰ চাকৰি কৰিছিলোঁ হাৰিভাঙা হাইস্কুলত। এতিয়া মই সামাজিক কাম সভা সমিতি যাওঁ আৰু ঘৰতো খেতি বাতিত কিছু সহায় কৰোঁ আৰু মানুহৰ খবৰ পাতি আদি লওঁ। বিশেষকৈ মই বুঢ়া মানুহক খবৰ পাতি লৈ বেছি ভাল পাওঁ। বৰ্তমান মোৰ শাৰীৰিক অৱস্থা ক'ব লাগিলে বেয়া নহয়। বেমাৰ আজাৰ বৰ বেছি মই ভোগ কৰিব লগা হোৱা নাই। ঔষধ পাতিও মই বেছি খাব লগা হোৱা নাই। কেতিয়াবা মই অসুখ হ'লে হোমিঅ'পেথি ঔষধ খাওঁ, বাকী বৰ বেছি ঔষধ খাব লগা হোৱা নাই। এনেকৈ মই বৰ্তমান চলি আছোঁ। তেনেকুৱা মোৰ কটা চিঙা হোৱা নাই আৰু হস্পিটেললৈ যাব লগা হোৱা নাই, চেলাইনেদি ল'ব লগা বৰ্তমানলৈ হোৱা নাই। অৱশ্যে মোৰ এটা নিচা বুলি ক'ব পাৰোঁ যে মই চাইকেল চলাই বেছি ভাল পাওঁ। যোৱা বছৰ মই গুৱাহাটীৰ পৰা পিপলিবাৰীলৈ আহিছোঁ আৰু এতিয়াও মই চাইকেল চলাই বেছি ভাল পাওঁ আৰু যিমান দূৰ নহওক অন্ততঃ 70-80 কিলোমিটাৰো মই চাইকেল চলালে কোনো মই ভাগৰ বা তেনেকুৱা কষ্ট অনুভৱ নকৰোঁ। মই মাছ খাওঁ, কোনো মাংস নাখাওঁ বৰ্তমান। আগতে খাইছিলোঁ কিন্তু মুৰ্গী আদি খোৱা নাছিলোঁ, কিন্তু এতিয়া এৰিছোঁ। এতিয়া মাছ খাই আছোঁ। গাখীৰ আদি মোৰ প্ৰিয় খাদ্য। ৰাতিপুৱা মই 3:30 বজাতে প্ৰায় 5-6 কিলোমিটাৰ ঘূৰি আহোঁ। আহি মই গা ধুওঁ আৰু জলপান আদি খাই কাগজ পাতি আদি পঢ়ি থাকোঁ। আমাৰ আৰ্থিক ফালৰ পৰা আমি 5জন ভাই আছিলোঁ। সৰুজন ভাই মৰিল, এতিয়া আমি 4জন আছোঁ। আৰ্থিক ফালৰ পৰা আমি বেছি টনকিয়াল নাছিলোঁ, অৰ্থাৎ খুব কম ইনকাম। এতিয়া আমাৰ দেউতা আছিল মিস্ত্ৰী, কাঠৰ কাম কৰিছিল আৰু আমি 5জন ভাইকে পিতাই আৰু আমাৰ এজন ভনীও আছিল। মোৰ 6জনকে সুন্দৰভাৱে লেখা পঢ়াইছিল আৰু কাঠৰ কাম কৰি পিতাই আমাক পঢ়াইছিল আৰু আমি তেনেকৈ পঢ়িছিলোঁ। আৰু আমি টিহুত পঢ়িছিলোঁ আৰু জোতা চেণ্ডেল তেতিয়া আমি ব্যৱহাৰ নাছিলোঁ। যেতিয়া আমি 1959 চনত গুৱাহাটী পৰীক্ষা দিবলৈ গৈছিলোঁ, তেতিয়া সেই গুৱাহাটীতহে আমি চেণ্ডেল কিনি পিন্ধিছিলোঁ। তাৰ আগতে আমি পিন্ধা নাছিলোঁ আৰু সাধাৰণভাৱে আমি অহা যোৱা কৰিছিলোঁ। আজিৰ দৰে আমি এনেকুৱা লং পেণ্ট আদি আমাৰ নাছিল। আৰু তাৰপিছত মই নলবাৰী কলেজত বহি দিয়া ধুতি পিন্ধিয়ে মই সেই ধুতি পিন্ধি মই সাধাৰণভাৱে নলবাৰী কলেজত পঢ়িছিলোঁ। তাৰপিছত পাছ কৰি গুৱাহাটীত গ'লোঁ। তাতেও কিছুদিন পাৰ্টিছ কলেজত নাইটত পঢ়িলোঁ আৰু দিনত এটা চাকৰি কৰিছিলোঁ ঔষধ কোম্পানী। তাতো মই বেছি দিন থাকিব পৰা নাই, যিহেতু আমাৰ আৰ্থিক অৱস্থা বেয়া আছিল। মোৰ সৰু ভাইজন মেডিকেল পঢ়াব লগা হোৱাত পিতাই আৰ্থিক ফালৰ পৰা যিহেতু সবল নাছিল, গতিকে মোক আধা পঢ়া কৰি গুৱাহাটীৰ পৰা লৈ আহিল আৰু তাৰ লৈ আহিয়ে হাৰিভাঙা হাইস্কুল স্থাপন হৈছিল। 1958 চনত হৈছিল আৰু 1962 চনত 6 মাৰ্চত মই হাৰিভাঙা হাইস্কুলত জইন কৰিছিলোঁ আৰু তাতেই জইন কৰি যিটো ইনকাম, সেই ইনকাম মোৰ ভাই বৰ্তমান অৱসৰপ্ৰাপ্ত ডাক্তৰ শ্ৰী প্ৰমোদ চন্দ্ৰ বৰ্মন মই পঢ়াইছিলোঁ। কাৰণ আমাৰ সিমান সবল নাছিল, কাকাও স্কুলত কেৰাণী হৈছিল। গতিকে মই সেই ইনকামেদি আনকি টিহু বা কোনো ঠাইত গ'লেও স্কুলত গ'লেও মই বুলিয়ে অহা যোৱা কৰিছিলোঁ। চাইকেল কিনাও মোৰ তেতিয়া সম্বল নাছিল, কাৰণ তেতিয়া আমাৰ দৰমহা কম আছিল আৰু কম থাকি তেতিয়া সেই সময়ত মই পাছ 125 টকাত হাৰিভাঙা হাইস্কুলত তেতিয়া মই চাকৰি কৰিছিলোঁ। তাৰপিছত 1968 চনত সেই সময়ত মোৰ ভাইজন ডাক্তৰ হৈ ওলাল। তেতিয়া দেউতাৰ উপদেশ মৰ্মে মই টিহু কলেজত নাইটত লাষ্ট বেটছত মই পঢ়ি স্নাতক ডিগ্ৰী লৈ হাৰিভাঙা স্কুলত কাম কৰি আছিলোঁ আৰু 2000 চনত মই অৱসৰ পাওঁ। 38 বছৰ চাকৰি কৰি মই বৰ্তমান অৱসৰ পাওঁ। এজন কৰ্মচাৰী যদিও মই খেতি বাতিত আগৰ পৰাই জড়িত হৈ আছোঁ। মোৰ হাল গৰু আছে, মানুহ ৰাখোঁ আৰু তেনেকৈ খেতি বাতিত মই ব্যস্ত হৈ আছোঁ। গোটেই দিনটোৱে মই ৰাতিপুৱা উঠি ফুৰি অহাৰ পিছত গৰু ছাগলী এইবিলাক চামল কৰিব লাগে, দৰৱ দিব লগা হয় আৰু সেইবিলাক পালন কৰি আৰু খেতি কামতো ব্যস্ত হৈ আছোঁ। সন্ধিয়া মই আগে ৰেডিঅ' আছিল, এতিয়া টিভি এটা সুবিধা পাইছোঁ, টিভিত চাওঁ আৰু তাৰপিছত কিতাপ পত্ৰ আদি পঢ়োঁ আৰু লগতে সভা সমিতিত মই অলপ বেছি ব্যস্ত হৈ যাওঁ। গধূলি গ'লে ৰাতিলৈয়ে আমি সভা সমিতি যাওঁ। মই বিশেষকৈ এটা মোৰ নিজা ধৰ্ম আলোচনী হওক বা সাহিত্য সংস্কৃতি ফালৰ হওক সেইবিলাকত মই জড়িত। আৰু লগতে মই আমাৰ হাৰিভাঙাখন শাখা সাহিত্য
72 চনত স্থাপন হৈছিল আৰু তাতে মই অতপৰে জড়িত হৈ এতিয়া বৰ্তমান উপসভাপতি হৈ আছোঁ বৰ্তমান মোৰ বয়স 74 আমি দেখিছোঁ আপোনাৰ মাত কথা আপুনি চশমা লোৱা নাই কাণত একো লোৱা নাই নিজে চাইকেল চলাই আহিছে এই আপোনাৰ সুন্দৰ স্বাস্থ্য অটুট আছে তাৰ মূল মন্ত্ৰ আপুনি কি বুলি ভাবে মোৰ ফালৰ পৰা মোৰ এটা নিজৰ অভিজ্ঞতা আছে যে স্বাস্থ্য ৰক্ষা কৰাটো নিজৰ মনৰ কথা বা হাতৰ মুঠিত থকা বুলি ক'ব পাৰি কিয়নো আজিৰ পৰা মই 35 বছৰ ধৰি প্ৰতি শনিবাৰে সূৰ্য উদয়ৰ পৰা অস্তলৈ একমত নাখাওঁ উপবাসে থাকোঁ আৰু সন্ধিয়া মই হবিচ কৰি অন্ন খাওঁ তাৰ পৰা মই বিশেষ সহায় পাইছোঁ যে মোৰ কিছুমান যিটো বহুতৰ হৈ এই যিটো পিত্ত আদি এই ৰোগৰ পৰা মই ৰক্ষা পাইছোঁ তাৰোপৰি মই ৰাতিপুৱা 4:30 বজাতে মই কিছু ঠাই ফুৰি আছোঁ এতিয়াও আছোঁ আজিও লৈকে মই তেনেকৈ আছোঁ আৰু মই শৰীৰ ৰক্ষাৰ কাৰণে এইখিনিয়ে মই বিশেষ কৰি এই ৰাতিপুৱা ফুৰা আৰু এই যে উপবাস এই উপবাসৰ পৰা মই যথেষ্ট সুফল পাইছোঁ মানে এই বয়সত আপুনি আপোনাৰ শৰীৰটো ঠিকে ৰখাৰ কাৰণে ঔষধৰ বা হস্পিটেলৰ আশ্ৰয় ল'ব লগা হোৱা নাই কেৱল পৰিশ্ৰম আৰু খাদ্যৰ জৰিয়তে আৰু নীতি নিয়ম মানি চলি আপুনি স্বাস্থ্যৰ শক্তি অটুট ৰাখিছে এই বুলি আমি ডাঠি ক'ব পাৰোঁ নেকি নিশ্চয় কাৰণ মই স্বাস্থ্য ৰক্ষাৰ কাৰণে উপবাস আৰু প্ৰাতঃ ভ্ৰমণ এইটো বেছি গুৰুত্ব দিওঁ তাৰোপৰি মই কিছু নীতি নিয়ম পালন কৰি আছোঁ খাদ্যৰ ক্ষেত্ৰত মই বেছি খাব নকওঁ আৰু মই নিজেও বেছি নাখাওঁ যিখিনি নিয়মিত খাদ্য আদি খাবলৈ শিকাইছোঁ আৰু বিশেষকৈ এই বয়সত এতিয়া মই পাইছোঁ যে এই খাদ্যত বিশেষকৈ মঙহ যিটো নেকি সেই মাংস আদি খাব নালাগে মাছ মই খাই আছোঁ মই মঙহ আদি নহয় আৰু আনকো এটা উপৰি দিওঁ যে এই মঙহটো মানুহক বুঢ়া কালত বিশেষকৈ বাৰ্ধক্য কালত সেইটো অনিষ্ট কৰে উপকাৰ নকৰে ৰাগীয়া বস্তু মই একোৱেই নাখাওঁ সাধাৰণ খাদ্য খায়ে মই বিশেষ সুফল পাইছোঁ বেছিকৈ মই শাক পাচলি খাওঁ লাই পালেং এই ঘৰৰ আলু এইবিলাকে মই বেছিকৈ খাই ভাল পাওঁ আৰু জিকা আদিও খেতি কৰোঁ আৰু সেইবিলাকো মই খাওঁ গাখীৰ খাব লাগে গাখীৰ খোৱাটো মই আছে কিন্তু মই ইয়াৰ বাহিৰত নাখাওঁ আপুনি এগৰাকী সমাজকৰ্মী প্ৰয়াত মাননীয় গংগাৰাম মেম্বৰ আপুনি ভালদৰে জানিছিল তেখেতৰ বিষয়ে কিবা যদি আপোনাৰ ভাল লগা কথা আছে আপুনি মই জনাব নেকি মই বিশেষকৈ স্বৰ্গীয় গংগাৰাম মেম্বৰ সেইজন ব্যক্তিক মই আগৰ পৰা জানিছিলোঁ আৰু তেখেত এজন ভাল সমাজকৰ্মী এই অঞ্চলতে আছিল বিশেষকৈ জলখানা ভুটানা হাইস্কুল স্থাপন কৰাত গংগা মেম্বৰে আছিল পিতৃস্বৰূপ তেওঁ যথেষ্ট কষ্ট স্বীকাৰ কৰিও তেখেতে এই স্কুলখন চৰকাৰীকৰণ কৰাত বিশেষ আগভাগ লৈছিল তেখেতে ইমান সমাজ সেৱক আছিল যে টিহু কলেজ যেতিয়া স্থাপন হৈ সেই স্থাপনৰ মিটিং আদি সভা সমিতিত মই জড়িত আছিলোঁ আৰু বিশেষকৈ স্বৰ্গীয় গংগাৰাম মেম্বৰ তাতে কলেজখন হোৱাত যথেষ্ট সহায় সহযোগ আৰু দিহা পৰামৰ্শ দি বহুত ফালে আগবঢ়াই নিছিল মনত বহুত কথা আছে বিশেষকৈ এটা সৰু কথা বহু বছৰ আগতে টিহুত তেতিয়া বিজুলী বাতি জ্বলা নাছিল প্ৰথম জ্বলিছিল টিহু যিটো টাউন কমিটি কাৰ্যালয় তাত এই বিজুলী বাতি উন্মোচন কৰিছিল সেই সভাখনত মই উপস্থিত আছিলোঁ আৰু তাত আমাৰ স্বৰ্গীয় ৰাজমন্ত্ৰী মহেন্দ্ৰনাথ চৌধুৰীও তেতিয়া আছিল আৰু গংগা মেম্বৰ তেখেতো তাতে আছিল যেতিয়া সকলোৱে কথা বাৰ্তা ক'লে বক্তৃতা দি দিহা পৰামৰ্শ দিলে শেষত মহেন্দ্ৰ চৌধুৰীয়ে গংগা মেম্বৰক মাতিছিল জিএম এতিয়া আপুনি এষাৰ কথা কওক আপুনি যেতিয়া আছে আমাৰ দিহা পৰামৰ্শ দিয়ক তেতিয়া আমি গিজনি মাৰি হাঁহি মাৰিছিলোঁ জিএম মানে কি গংগা মেম্বৰ মহেন্দ্ৰ চৌধুৰী স্বৰ্গীয় গংগাৰাম মেম্বৰৰ লগত অতপত জড়িত আৰু বৰ বন্ধুত্ব সম্পৰ্ক আছিল সেয়ে সেই মিটিংখনত মানুহ সহাইছিলোঁ জিএমে এষাৰ কৈ শেষ কৰক এইখিনিয়ে আছিল সেই গংগাৰাম মেম্বৰৰ এটা মোৰ অন্তৰস্মৰণীয় ঘটনা জলখানা ভোটাখানা স্থাপনৰ লগতে এইখন গাঁও প্ৰথমৰা আৰোহী উন্নতি পথত আগুৱাই নিয়াত গংগাৰ যথেষ্ট অৱদান আছিল আৰু বিশেষকৈ আমি এটা জানিছিলোঁ যে তেখেতে যেতিয়া নেকি জলখানা ভোটা হাইস্কুলখন চৰকাৰীকৰণ কৰিব লাগিব তেতিয়া সেই সময়ত আমাৰ ৰাজধানী আছিল শ্বিলং আৰু তাতে কি কৰিছিল তেখেতে সেই সময়ত DPI আৰু সেই DPIত এই কাৰ্যালয়ত তেওঁ গোটেই ৰাতিটো আছিল আৰু DPI আচৰিত হৈছিল যে গোটেই ৰাতি কিয় আছে আপুনি যে আপুনি যদি মোৰ স্কুলখন অনুমোদন কৰে চৰকাৰীকৰণত
তেতিয়াই মই ইয়াৰ পৰা যাম সেয়ে তেখেতৰ কথাত সন্তুষ্ট হয় আৰু তেখেত আছিল বৰ নেৰা নেপেৰা আছিল গংগাৰামপুৰে যি কামত ধৰে এৰা নিদিয়ে আৰু তেনেকৈ তেখেতৰ কথাতে ভয়বত দি তেখেতে স্কুলখন অনুমতি দিলে আৰু তেতিয়া তেওঁ শ্বিলঙৰ পৰা ঘৰলৈ আহিল গংগাৰামৰ বিশেষত্ব এটা আছে যে সেইমতে আমি দেখিছিলোঁ হাতত লাঠিডাল থাকে তেওঁ চাইকেল আজি চলাবৰ জানা নাছিল কিন্তু খোজ কাঢ়ি গোটেইখিনি ফুৰিছিল আৰু এই অঞ্চলত ৰাস্তা ঘাট উন্নতি হোৱাৰ এটা সময়ত ৰাস্তাত বানপানী উঠিছিল কাছকৰি যোৱাৰ ৰাস্তাটোতো বানপানী উঠিছিল কিন্তু তেখেতে অশেষ চেষ্টা কৰি এই কাউৰীয়া যিটো ৰাস্তা কাছকৰিলৈ যোৱা ৰাস্তা টিহু সৰ্থেবাৰী যোৱা ৰাস্তাৰ পৰা এইটো তৈয়াৰ কৰাত গংগাৰামৰ অৱদান যথেষ্ট আছে আৰু আজিও আমি সোঁৱৰণ কৰি আছোঁ বৰ্তমান আমাৰ যুৱ প্ৰজন্মৰ কিছু ক্ষেত্ৰত বিশৃংখল হৈছে আৰু কিছু ক্ষেত্ৰত এটা বেলেগ ফালে ঢাল লৈছে অন্ততঃ শিক্ষা সমাজ সেৱাত আগত দৰে তেনেকুৱা উৎসাহ নাই যি সময়ত আছিল গংগাৰামৰ সকলো যেনেকুৱা আছিল বৰ্তমান সেই প্ৰজন্মৰ সেই ভাৱটো নাই মই কওঁ যে এই বৰ্তমান প্ৰজন্ম যিবা ডেকা ল'ৰাবিলাকে ডেকা যুৱ সমাজে ৰাস্তা ঘাট সমাজখন ভাল কৰাত অৰিহণা যোগাব লাগে ধন্যবাদ আপুনি বহুত সময় দিলে আশা কৰিছোঁ আপোনাৰ এই সুস্বাস্থ্য অটুট থাকিব আৰু আপুনি বহু বছৰ ধৰি এই উদ্যমেৰে কাম কৰি সমাজক আপুনি সুপথে আগবাঢ়ি যোৱাত সহায় কৰিব ধন্যবাদ নমস্কাৰ